কুৱেশ্যন নম্বৰ 6 কৈছে তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা। একেবাৰে ইজি হয় এটা চোৱা। তোমালোকক কি কৈছে প্ৰামাণিক ৰূপত লিখা। প্ৰামাণিক ৰূপত লিখা মানে এইটো আকাৰত তোমালোকক লিখিব লাগিব। আগতে পাইছা বোধহয় এটা চোৱা। এইবিলাক অংক কৰিবলৈ প্ৰথমতে তোমালোকৰ সংখ্যা কি আছে এই সংখ্যাটো লিখিবা। 0 কেইটা বাদ দিয়া। সংখ্যাটো তোমালোকৰ কিমান আছে 3 4 3 আৰু ইয়াতে আৰু এটা কথা মন কৰিবা এই সংখ্যাটো তোমালোকৰ 1 পৰা 10 ভিতৰত হ'ব লাগিব মানে 1তকৈ যাতে সৰু নহয় আৰু 10তকৈ যাতে ডাঙৰ নহয় এই সংখ্যাটা যদি আমি 1 পৰা 10 ভিতৰত বনাব যাও ইয়াতে দশমিক কত দিব লাগিব ইয়াতে দশমিক দিব লাগিব ঠিক আছে এইখিনিলৈকে বুজি পালা তাৰ পিছত ইনটু দিয়া এতিয়া চোৱা কেইঘৰ পিছত দশমিক দিছা ইয়াতে চোৱা এইটো পাহৰি যোৱা 1 2 3 4 5 6 মানে ইয়াতে যেহেতু দশমিক দিছা কেইঘৰ পিছত দিছা 6 ঘৰ পিছত দিছা যদি 6 ঘৰ পিছত দিয়া তোমালোকক লিখিব লাগিব 10 টু দি পাৱাৰ 6 বুজি পাইছা आंसर হৈ গল এটো ইজি আছে না একেবাৰে ইজি 2 নম্বৰটো চোৱা এতিয়া 2 নম্বৰটো বহুত ডাঙৰ সংখ্যা দিছে কি আছে আছে প্ৰথমতে তোমালোকে সংখ্যাটো লিখি লোৱা এইখিনি লৈকে 0 বাদ 0 পাহৰি যোৱা কিমান আছে 7004 এতিয়া চোৱা মই কি কৈছো এই সংখ্যাটো প্ৰথমতে সংখ্যাটো লিখি লোৱাৰ পিছত এই সংখ্যাটো তোমালোকক কি কৰিব লাগিব 1 পৰা 10 ভিতৰত বনাব লাগিব কত দশমিক দিব লাগিব এইটো ঠাইত ইয়াতে যদি দশমিক দিয়া মানে 7 ৰ ওপৰত হ'ব ঠিক আছে 1 পৰা 10 ভিতৰত থাকিব লাগিব তাৰ পিছত ইনটু দিয়া মানে এই আকাৰত লিখিব লাগিব তোমালোকে চোৱা কেইঘৰ পিছত দশমিক দিছা এইটো পাহৰি যোৱা 1 2 3 4 5 6 7 8 9 10 ঘৰ পিছত মানে এইটো ঠাইত যেহেতু দশমিক দিছা ওদিকে তোমালোকক কি লিখিব লাগিব 10 টু দি পাৱাৰ 10 এইটো দশমিক দিব নালাগে বুজাবলৈ কৈছো आंसर এইটো বুজি পালা 2 নম্বৰ সলভ হৈ গল উঠাই লোৱা 3 নম্বৰটো চোৱা 3 নম্বৰটো অলপ বেলেগ কৰি দিছে মানে দশমিকটো দিয়ে দিছে আগৰ বিলাকত কি আছিল আমালোকক দশমিক বহাব লাগিছিল কিন্তু এইটো দশমিক দিয়ে দিছে চিন্তাৰ একো কাৰণ নাই যেটো তোমালোকৰ পাৱাৰ হ'ব মানে যদি দশমিক দিয়া না থাকে প্লাসৰ হয় যেহেতু দশমিক দিয়া আছে এটো মাইনাসৰ হৈ যাব ঠিক আছে পাৱাৰটো চাই যোৱা ইয়াতে প্ৰথমতে সংখ্যাটো কিমান আছে 15 লিখি লোৱা 15 কি কৈছিল এইটো 1 পৰা 10 ভিতৰত থাকিব লাগিব দশমিক কত দিব লাগিব ইয়াতে কোনটো আকাৰ এইটো ইনটু আছে ইনটু দিয়া কিমান হ'ব চোৱা 1 2 3 4 5 6 7 মানে তোমালোকে 7 ঘৰ পিছত দশমিক দিছে গতিকে 10 টু দি পাৱাৰ কি হ'ব তোমালোকৰ আগতে যেহেতু দশমিক দিয়া আছিল এটো মাইনাসৰ 7 হৈ যাব বুজি পালা হৈ গল এটো সলভ এটো দশমিক দিব নালাগে এটো आंसर 1.5 into 10 to the power -7 হৈ গল এতিয়া চোৱা এটো আগৰটোৰ নিচিনা ইয়াতে দশমিক আছে দেই সংখ্যাটো কিমান আছে 1436 লিখি লোৱা কিমান বনাব লাগিব এটো 1 পৰা 10 ভিতৰত থাকিব লাগিব দশমিক কত বহিব ইয়াতে ইনটু দিয়া কেই ঘৰ পিছত দশমিক দিছা হিসাব কৰা কত দিছা দশমিক এইটো ঠাইত দিছা হয় না হিসাব কৰা 1 2 3 4 5 ঘৰ পিছত দশমিক দিছা যেহেতু আগৰে পৰা দশমিক দিয়া আছিল গতিকে এটো কি হ'ব মাইনাসৰ হ'ব পাৱাৰটো आंसर বুজি পালে ইজি হয় 7ত কৈছে তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা মানে আগৰটোৰ অলটা মানে ইয়াতে প্ৰামাণিক ৰূপত দিয়া আছে কৈছে সাধাৰণ ৰূপত লিখা আগৰটো কি আছিল সাধাৰণ ৰূপত দিয়া আছিল প্ৰামাণিক ৰূপত লিখিব দিছিল আগৰটোৰ অলটা একেবাৰে ইজি চাই যোৱা 1 নম্বৰটো তোমাৰ কিমান আছে 1 পয়েন্ট কেইটা 0 তিনিটা 0 1 into 10 to the power 9 দিয়া আছে ইয়াতে দশমিক দিয়া আছে এতিয়া চোৱা এবিলাক অংক কৰিবলৈ তোমালোকে কি কৰিবা প্ৰথমতে এই সংখ্যাটোৰ দশমিক উঠাই দিয়া সংখ্যাটো কিমান আছে দশমিক উঠাম মানে প্ৰথমতে 1 এটা দুটা তিনিটা 0 1 এতিয়া যদি এটোৰ দশমিক উঠাই দিয়া কেই ঘৰ পিছত আছে দশমিকটো 1 2 3 4 4 ঘৰ পিছত দশমিক আছে মানে কি তোমালোকৰ এটো তোমালোকে 1 পিছত 4টা শূন্য লিখিব লাগিব নাইবা তোমালোকে এটো 10 টু দি পাৱাৰ 4 লিখিব পাৰা দুটাৰ যিকোনো এটা লিখিলে হল তাৰ পিছত ইনটু আছে ইনটু দিয়া 10 টু দি পাৱাৰ কি আছে তোমালোকৰ 9 আছে এতিয়া চোৱা কিমান আছে সংখ্যাটো 10001 ইনটু এতিয়া চোৱা 10 টু দি পাৱাৰ 9 ঠিকে থাকিব
ইয়াৰ পিছত তোমালোকে এই সূচকটো পাৱাৰটো যেতিয়া তোমালোকে ইফালে লৈ যাবা তোমালোকৰ এইটো কি হৈ যাব প্লাছৰটো মাইনাছৰ হৈ যাব বুজি পাইছা 1,000,1 ইনটু 10 টু দি পাৱাৰ 9 ৰ পৰা 4 মাইনাছ কৰিলে কি হৈ যাব তোমালোকৰ এইটো 10 টু দি পাৱাৰ 5 হৈ যাব তোমাক কি কৈছিল এইটো সাধাৰণ ৰূপত লিখা এতিয়া চোৱা 1,000,1 তোমালোকৰ কি আছে 10 টু দি পাৱাৰ 5 মানে কি একৰ পিছত কেইটা শূন্য হ'ব পাঁচটা 1 2 3 4 5 এনসাৰ বুজি পালা মানে প্ৰামাণিক ৰূপত আছিল আমাক সাধাৰণ ৰূপত লিখিব লাগে এইটো এনসাৰ 2 নম্বৰটো চোৱা কি দিয়া আছে 3.02 ইনটু 10 টু দি পাৱাৰ -6 সাধাৰণ ৰূপত লিখিব লাগে আগৰ নিচিনা প্ৰথমতে আমি দশমিক উঠাই দিম 302 কেইঘৰ পিছত দশমিক আছে 2 ঘৰ গতিকে আমি 10 স্কয়াৰ লিখিম নাইবা 100 লিখিম কোনটো লিখিবা তোমালোকে 10 স্কয়াৰ লিখিলো n2 কিমান আছে 10 টু দি পাৱাৰ -6 এতিয়া চোৱা এইটো 302 বাই 10 স্কয়াৰ এইটো চোৱা তোমালোকে এটা সূত্ৰত পৰিছে কোনটো সূত্ৰ a টু দি পাৱাৰ -1 ইকুৱেল কি আছিল 1 বাই a তোমালোকৰ পাৱাৰ কিমান হ'ব এইটো 1 নহলে এইটো তোমালোকে কি লিখিব পাৰা তোমালোকৰ a মানে কিমান 10 তলত 10 আহিব 1 মানে কি তোমালোকৰ এইটো মাইনাসৰ পাৱাৰ আছিল প্লাসৰ হৈছে এইটো কিমান হৈ যাব 10 টু দি পাৱাৰ 6 এইটো পাৱাৰ দে 10 টু দি পাৱাৰ 6 ওপৰত কিমান যাব 1 আহিব বুজি পালা এতিয়া আছে ওপৰে ওপৰে পূৰণ কৰি দিয়া 302 ইনটু 1 302 এইটো চোৱা তোমালোকৰ কি হৈ যাব 10 টু দি পাৱাৰ 2 আৰু 10 টু দি পাৱাৰ 6 প্লাস কৰিলে তোমালোকৰ কি হৈ যাব এইটো 10 টু দি পাৱাৰ সৰি এইটো 6 দে 10 টু দি পাৱাৰ তোমালোকৰ কি হৈ যাব এইটো 8 হৈ যাব মানে এইটো তোমালোকে 10 টু দি পাৱাৰ 8 লিখিবা আমাক কি কৈছিল সাধাৰণ ৰূপত লিখা এতিয়া এইটো যদি আমি সাধাৰণ ৰূপত লিখিব যাও ইয়াতে চোৱা 302 দেখা যায় না নাই 10 টু দি পাৱাৰ 8 মানে কি তোমালোকৰ কি হ'ব একৰ পিছত কেইটা শূন্য 8টা 3 4 5 6 7 8টা শূন্য হয়নে এতিয়া চোৱা তোমালোকে মানে এটো হৈছে সৰু সংখ্যা এটো হৈছে ডাঙৰ সংখ্যাৰে সৰু সংখ্যা কি কৰিব লাগে ডিভাইড কৰিব লাগে কি হ'ব এটো তোমালোকৰ এটো কেই ঘৰ পিছত দশমিক হ'ব 1 2 3 4 5 6 7 8 ঘৰ পিছত দশমিক হ'ব মানে তোমালোকে উল্টা ফালৰ পৰা লিখিব আহা কিমান আছে সংখ্যাটো 302 এতিয়া হিসাব কৰি হয় ইফালৰ পৰা 1 2 3 মানে ইয়াতে কেইটা শূন্য দিব লাগিব আৰু 5টা 3 4 5 এইবিলাক শূন্য দে ইয়াতে দশমিক হৈ যাব ইয়াতে চোৱা 8 ঘৰ পিছত দশমিক দিব লাগিব মই কৈছো 1 2 3 4 5 6 7 8 ঘৰ পিছত দশমিক হৈছে না নাই এইটো তোমালোকৰ आंसर হৈ যাব আমাক কি কৈছিল সাধাৰণ ৰূপত লিখা 0 পইণ্ট তোমালোকৰ 5টা 0 302 এইটো তোমালোকৰ आंसर হৈ যাব তোমালোকৰ 8 নম্বৰত কৈছে m নিৰ্ণয় কৰা যাতে -3 তাৰপিছত তোমালোকৰ পাৱাৰ দিয়া আছে m+1 ইনটু -3 পাৱাৰ দিয়া আছে 5 ইকুৱেল -3 পাৱাৰ দিয়া আছে 7 হয় ইম্পৰ্টেন্ট অংক হয় অলপ চাই যোৱা তোমালোকৰ 8 নম্বৰত এইখিনি দিয়া আছে তোমালোকক ইয়াৰ পৰা কি কৈছে m ৰ মানটো কিমান হ'ব তোমালোকক কি উলিয়াব দিছে m উলিয়াব দিছে ইয়াতে চোৱা তোমালোকে এইটো যদি চোৱা এটা ফৰ্মুলাত পৰিছে কোনটো ফৰ্মুলা কোৱাচোন তোমালোকৰ এইটো চোৱা a to the power m into a to the power n equal কি আছিল a to the power m plus n ঠিক আছে এইটো ফৰ্মুলাত পৰিছে তোমালোকৰ এইখিনি ঠিক আছে বাকিখিনি পাহৰি যোৱা লেফট সাইডটো কৈছো তোমালোকৰ লেফট সাইডটো এইটো ফৰ্মুলাত পৰিছে এতে ইয়াতে চোৱা a মানে কি তোমালোকৰ a মানে হৈছে তোমালোকৰ -3 তাৰ পিছত তোমালোকৰ m মানে কি আছে তোমালোকৰ m মানে আছে তোমালোকৰ m+1 আৰু তোমালোকৰ n মানে আছে তোমালোকৰ কিমান দিয়া আছে 5 দিয়া আছে হয়নে এইখিনি তোমালোকে ইয়াৰ পৰা আইডেন্টিফাই কৰিব পাৰিবা এইখিনি তোমালোকৰ দিয়া আছে m উলিয়াব লাগে চোৱা a to the power m into a to the power n ইকুৱেল কি আছিল a m+n মানে তোমালোকৰ লেফট সাইড দিয়া আছে ৰাইট সাইড লিখিব লাগে ইয়াতে চোৱা
তোমালোকৰ a মানে কিমান আমি ৰাইট সাইড লিখিম a মানে হৈছে তোমালোকৰ -3 হয় এতিয়া ব্ৰেকেট দিয়া যেহেতু মাইনাসৰ আছে m মানে কি তোমালোকৰ m মানে হৈছে তোমালোকৰ m + 1 তাৰ পিছত কি আছে প্লাস n মানে কি তোমালোকৰ 5 এখিনি বুজি পালা মানে এখিনি আমি কি লিখিলো a m + n মানে এখিনি মিলি হৈছে তোমালোকৰ m আৰু 5 টো হৈছে তোমালোকৰ n বুজি পাইছা এতিয়া ৰাইট সাইডত যি আছে লিখি যোৱা কি আছে -3 তোমালোকৰ পাৱাৰ মানে পাৱাৰটো দিয়া আছে 7 এতিয়া এখিনি সলভ কৰা -3 কিমান হৈ যাব m 1 আৰু 5 যোগ কৰিলে কিমান হৈ যাব এটো m + 6 হৈ যাব ইফালে থাকিব -3 7 ইফালে both sides হোৱা -3 আছে গতিকে তোমালোকে এটো ক্যান্সেল কৰি দিব পাৰা -3 ক্যান্সেল এটো তোমালোকে যদি ক্যান্সেল কৰি দিয়া ইয়াতে কি থাকি যাব সোৱা m + 6 থাকিব আৰু ইফালে তোমালোকৰ কি থাকি যাব অকল এটো 7 থাকি যাব তোমালোকক কি কৈছিল m ৰ মান লাগে ইকুৱেল m কি হ'ব 7 ইফালে আগৰে পৰা আছে 6 প্লাসৰ আছে ৰাইট সাইডত ললে কি হ'ব -6 গতিকে তোমালোকৰ m কিমান হৈ যাব 1 তোমালোকক এইটো উলিয়াব দিছে হয়নে গতিকে m ৰ মানটো তোমালোকৰ কিমান হৈ যাব এটো 1 হৈ যাব বুজি পাইছা 8 নম্বৰ সলভ হৈ গল তোমালোকৰ কোৱেশ্চন নম্বৰ 9 চোৱা কি কৈছে তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টা উত্তৰ লিখা আছে শুদ্ধ উত্তৰটো লিখিবা মানে ইয়াতে তোমালোকৰ এমসিকিউ দিয়া আছে কেটা দিয়া আছে 1 2 3 5টা মান দিয়া আছে মই এটা এটাকে সলভ কৰি দিছো সোৱা তোমালোকৰ a নম্বৰত কৈছে 3 পাৱাৰটো দিয়া আছে -3 ৰ মান কি হ'ব এটো তোমালোকৰ ডাইৰেক্ট সূত্ৰতে পৰিছে দেখোন কোনটো সূত্ৰ আছিল তোমালোকৰ a টু দি পাৱাৰ -1 ইকুৱেল কি আছিল 1/a এটো সূত্ৰত পৰিছে ইয়াতে সোৱা a মানে কিমান 3 তোমালোকৰ মানে লেফট সাইড দিয়া আছে এটো ৰাইট সাইড লিখিব লাগে মানে সিধা কথা মই ইয়াতে লিখি দিছো 3 তোমালোকৰ কিমান দিয়া আছে এনেকে দিয়া আছে তোমালোকৰ a মানে 3 মাইনাস আছে মাইনাস তোমালোকৰ পাৱাৰটো ইয়াতে 1 আছে ইয়াতে কিমান দিয়া আছে 3 আমি যদি এটো ৰাইট সাইড লিখো ইয়াতে a মানে কিমান 3 টো তলত আহিব পাৱাৰ কিমান আছে তোমালোকৰ 3 ওপৰত 1 গুছি যাব সো এইটো আছে না নাই তোমালোক কোনটো অপচন হৈ যাব এইটো তোমালোকৰ অপচন হৈ যাব 1/3 কিউব এইটো তোমালোকৰ आंसर হৈ যাব 3 নম্বৰ বুজি পাইছা বি নম্বৰটো সোৱা 2/3 কিউবৰ মান হ'ব তোমালোকে এটো সোৱা তোমালোকৰ কিমান দিয়া আছে 2/3 স্কয়াৰৰ মান এটো তোমালোকে উল্টা কৰি লিখিব পাৰা এইটোৰ লগত এইটো কেতিয়াও নেমিলে ঠিক আছে এইটো নহয় তোমালোকৰ এইটো হ'ব নোৱাৰে তোমালোকৰ 3 নম্বৰটো হ'ব পাৰে ইয়াতে সোৱা তোমালোকে যদি এইটো উল্টাই লিখা 3 টো ওপৰত যাব 2 টো তলত আহিব এইটো প্লাসৰ আছে এইটো তোমালোকৰ কি হৈ যাব পাৱাৰ মাইনাসৰ হৈ যাব তোমালোকৰ এইটো 3 নম্বৰ आंसरটো হ'ব ঠিক আছে এইটো মই তোমালোকক অলপ শৰ্টকাট কৰাই দিলো তোমালোকে সি নম্বৰটো সোৱা কি কৈছে -2/3 পাৱাৰ তোমালোকৰ 4 দিয়া আছে ইয়াৰ মান কিমান হ'ব এটো সলভ কৰিব লাগিব কিমান আছে -2/3 তোমালোকৰ পাৱাৰ দিয়া আছে 4 এটো তোমালোকে এনেকে লিখিব পাৰা এই 4 টোৱে পাৱাৰ 4 টোৱে কি বুজাইছে মানে ইয়াতে 2 মানে 2 ৰ পাৱাৰ তোমালোকে 4 বুজিব লাগিব আৰু 3 ৰ পাৱাৰ তোমালোকে 4 বুজিব লাগিব মানে এই 4 পাৱাৰটো 2 ৰ লগতো আছে 3 ৰ লগতো আছে মানে এটো সোৱা তোমালোকে -2 টু দি পাৱাৰ 4 মানে এটো তোমালোকে কি লিখিব পাৰা -2 চাৰিবাৰ -2 মানে -2 into -2 into -2 তাৰ পিছত তোমালোকৰ কি আছে এটো এই -2 2 ৰ লগতো আছে 3 ৰ লগতো যেহেতু আছে গতিকে এটো কিমান হৈ যাব -3 into -3 into -3 into -3 এতিয়া সোৱা পূৰণ কৰা কিমান হ'ব 2 ৰ 2 গুণ 4 4 ৰ 2 গুণ 8 8 ৰ 2 গুণ তোমালোকৰ কিমান হৈ যাব 16 মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস মাইনাসে মাইনাসে প্লাসে হৈ যাব এটো
3 ৰ 3 গুণ 9 9 ৰ 3 গুণ কিমান হয় 3 ৰ 3 গুণ 9 আৰু 3 ৰ 3 গুণ 9 মানে 9 × 9 তোমালোকৰ কিমান হৈ যাব 81 মাইনাছে মাইনাছে প্লাছ প্লাছে মাইনাছে মাইনাছ মাইনাছে মাইনাছে প্লাছ হৈ যাব মানে 16/81 হ'ব কোনটো হ'ব তোমালোকৰ অপশ্যন এইটো তোমালোকৰ 2 নম্বৰ অপশ্যন কাৰেক্ট হ'ব তোমালোকৰ ডি নম্বৰত কৈছে 0.4064 প্ৰামাণিক ৰূপ একেবাৰে ইজি অলপ আগতে এইবিলাক সলভ কৰা হ'ল 0. তোমালোকৰ কি দিয়া আছে এটা দুটা তিনিটা চাৰিটা 0.64 ঠিক আছে তোমালোকক কি বনাব লাগে প্ৰথমতে সংখ্যাটো লিখি ল'বা কিমান আছে 64 কি বনাব লাগিব প্ৰথমতে 1 ৰ পৰা 10 ৰ ভিতৰত থাকিব লাগিব মানে এই সংখ্যাটো বুজি পোৱা তাৰপিছত ইনটু কিমান ঘৰ পিছত দশমিক দিছা মানে এইটো ঠাইত দিছা হিচাপ কৰা 1 2 3 4 5 10 টু দি পাৱাৰ প্লাছৰ 5 হ'ব নে মাইনাছৰ যেহেতু আগতে দশমিক দিয়া আছে গতিকে এইটো মাইনাছৰ 5 হৈ যাব 6.4 × 10 টু দি পাৱাৰ -5 ক'ত আছে 6 এইটো 4 নম্বৰটো এনসাৰ তোমালোকৰ D2 এই নম্বৰটো কি কৈছে 2 পইণ্ট এইটো পইণ্ট আছে দেই 2.03 × 10 টু দি পাৱাৰ -5 ৰ মান মানে এইটো প্ৰামাণিক ৰূপত দিয়া আছে সাধাৰণ ৰূপত লিখিব লাগে সলভ কৰা এইটো কি হয় 2.03 × 10 টু দি পাৱাৰ -5 কি কৰিব লাগিব প্ৰথমতে আমি দশমিকটো উঠাই দিম 203 ঠিক আছে দুই ঘৰ কি আছে তোমালোকৰ দুই ঘৰ পিছত দশমিক আছে গতিকে তোমালোকৰ কি হৈ যাব এইটো 10 স্কয়াৰ × 10 টু দি পাৱাৰ -5 এতিয়া চোৱা তোমালোকে কিমান আছে 203 10 স্কয়াৰ * এইটো ফৰ্মুলাত আহিছে কোনটো ফৰ্মুলা a টু দি পাৱাৰ -1 * কি আছিল 1/a পাৱাৰ 1 আছিল গতিকে তোমালোকে এইটো কি লিখিব পাৰা তলত তোমালোকৰ কিমান আহিব 10 1 পাৱাৰ কিমান আছে 5 ওপৰত কিমান আহিব 1 মানে মাইনাছটো তোমালোকৰ প্লাছৰ হৈ যাব এতিয়া চোৱা তোমালোকৰ 203 * 1 203 থাকি যাব এইটো তোমালোকৰ 10 টু দি পাৱাৰ 10 স্কয়াৰ আৰু 10 টু দি পাৱাৰ 5 কিমান হ'ব 10 টু দি পাৱাৰ 7 হৈ যাব এতিয়া আমাক কি কৈছে সাধাৰণ ৰূপত লিখা 203 10 টু দি পাৱাৰ 7 মানে কি একৰ পিছত কেইটা শূন্য 7টা 3 4 5 6 7 হৈ গ'ল এতিয়া আমাক কি কৈছে সাধাৰণ ৰূপত লিখিব লাগে আগৰটোৰ নিচিনা প্ৰথমতে সংখ্যাটো লিখি লোৱা 203 কেইঘৰ মানে কেইটা শূন্য আছে চোৱা সিমান ঘৰ পিছত দশমিক হ'ব 1 2 3 4 5 6 7 ঘৰ পিছত দশমিক 1 2 3 4 5 6 7 মানে দশমিকটো ইয়াত হ'ব ঠিক আছে এইটো কত আছে তোমালোকে চোৱা 203 1 2 3 4 5 6 7 তোমালোকৰ 2 নম্বৰ এনসাৰ হৈ যাব এইটো বুজি পাইছা অলপ প্ৰেক্টিস কৰিব লাগিব তোমালোকৰ R3 কমপ্লিট হল নেক্সট ভিডিওত মই তোমালোকৰ নেক্সট যেটো এক্সাৰসাইজ আছে হেতু আৰম্ভ কৰিম আজি ভিডিওত এইখিনি আছিল কিবা অসুবিধা হলে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবা ঠিক আছে